বতৰৰ ফল ঔটেঙা আচাৰ বনাবলৈ লৈছোঁ। দুঠাৰ পৰা গোটাই লৈছোঁ। কেইটামান কাটি ল'লোঁ আৰু এইকেইটা এতিয়া কাটিম। আগতে ধুই পখালি ল'ব লাগিব। এতিয়া আচাৰ বনাই সাঁচতীয়াকৈ ৰাখিম বুলি ভাবিছোঁ। এয়া ভাল ভাল ঔটেঙা কেইটা মই বাছি ল'লোঁ আৰু এতিয়া এইকেইটা মই ধুই লওঁ আৰু আগতে কাটি লোৱা খিনিৰ লগত একেলগে মিহলি কৰি টেঙাটো চাৰি টুকুৰা কৰি ল'ম আৰু ইয়াৰ ভিতৰত থকা যিটো বিজলুৱা পদাৰ্থ সেইটো আঁতৰাই ল'ম। ইয়াৰ মই একোৱেই পেলাই নিদিওঁ। এনেদৰে টুকুৰা টুকুৰকৈ এই বিজলুৱা পদাৰ্থটো উলিয়াই ল'ম। গছৰ তলত ডাল ভৰি ঔটেঙা পৰি থাকে, কিন্তু আমি দুই এজনীয়ে দুই এটা টেঙা আনি টেঙা বনাই খাওঁ, কিন্তু সাঁচতীয়াকৈ ৰাখিবলৈ নাজানো। বেছিভাগেই নাজানো আৰু বেছিভাগে জানিলেও আমি এলাহ কৰোঁ। এনেদৰে যদি আমি সাঁচতীয়াকৈ বনাই লওঁ তেতিয়াহ'লে আমি গোটেই বছৰটোৱে খাই থাকিব পাৰোঁ। ঔটেঙাটো যেতিয়া কোমল থাকে তেতিয়াও বনাব পাৰি আৰু এতিয়া পকিছে ঔটেঙা পকিলে মিঠা মিঠা বেছি খাবলৈ ভাল হয় আৰু কোমল থাকিলে অলপ টেঙাচোৱা ভাৱটো থাকে। পিছত কটাকেইটা এইখিনি ওলালে আৰু আগতে আৰু পিছত কটা এইখিনি গোটেইখিনি মিলাই এতিয়া মই ইয়াক হেৰি কৰি ল'ম। টেঙাখিনি মই ইয়াতে বহাই দিছোঁ চচত। ইয়াতে উতলাই মই সিজাই ল'ম টেঙাখিনি আৰু নিমখ দিম। সিজাওঁতে নিমখ দিলে ভাল হয়। অলপ বেছিকৈ দি দিম যিহেতু টেঙা বেছি অলপ ৰৈ গ'ল, সেইটোকে সেইখিনি মই আকৌ বেলেগকৈ বইল কৰি ল'ম, সিজাই ল'ম। বেছি হোৱা টেঙাখিনি ইয়াতে মই গেছত বহাই দিছোঁ। এইখিনিও সিজাই ল'ম ইয়াতে। টেঙাখিনি পানীৰ পৰা উলিয়াই ল'লোঁ আৰু ইমানটোমান সিজিছে। এতিয়া বহুত সিজি যাবলৈ দিয়া নাই, অকণমান সিজিব দিছোঁ। এই বইল কৰি লোৱা টেঙাখিনি এতিয়া মই অকণমান থেতালি ল'ম। এনেদৰে সৰুখিনি এক চাইড আৰু ডাঙৰখিনি এক চাইড কৰি বেলেগ বেলেগ আচাৰ বনোৱাত ব্যৱহাৰ কৰিম। অকণমান ডাঙৰখিনি অলপ বেছিকৈ থেতালি ল'ম, সৰুখিনি কমকৈ থেতালি ল'ম। এয়া গোটেইখিনি থেতালি লোৱা হৈ গ'ল। মই এনেদৰে ডাঙৰ চালনী এখনত গোটেইখিনি বহলাই হালধি সানি বহলাই ৰাখিছোঁ। হালধি সানিছোঁ মই। আৰু এতিয়া মই চালনীখন অলপ শুকোৱালৈকে, পানীখিনি শুকোৱালৈকে মই ৰ'দত ৰাখিম। এতিয়া ৰ'দত দিবই।
তেজপাত, শুকান জলকীয়া, টেঙাখিনি লৈছোঁ আচাৰ বনাবলৈ। এইফালে গুৰ লৈছোঁ, এইখিনি এতিয়া মই সৰুকৈ কাটি ল'ম। ৰেড চিলি, চব্জি মছলা নিদিওঁ। আঁতৰাই লওঁ। তেজপাত আৰু শুকান জলকীয়াকেইটা অলপমান গৰম কৰি লওঁ আৰু ইয়াক মই মিক্সাৰ গ্ৰাইণ্ডাৰ গুড়ি কৰি লওঁ। কম হৈছে আৰু অলপ মিঠাতেল দি লওঁ। তেলটো গৰম হৈছে, কম জুইত টেঙাখিনি ভাজি লওঁ। আপোনালোকে কোনোবাই যদি মোৰ দৰে বনাই চাই একদম লাহে লাহে কম জুইত ভাজিব দেই। এতিয়া আৰু অলপ নিমখ দি দিওঁ। নিমখ দিছোঁৱে আগতে, কম হৈ যাবও পাৰে, সেইটো কাৰণে আৰু অলপ দি লৈছোঁ। ভজা টেঙাখিনি দুভাগ কৰিছোঁ। এভাগত মিঠাই দিম, গুৰ মিঠাই, আন ভাগত অকল মছলা দিয়েই বনাম। এইখিনি গুৰ লৈছোঁ আৰু এইখিনি মছলা লৈছোঁ। ৰেড চিলি, ভিনেগাৰ, দুভাগ কৰি এভাগত মছলা আৰু আন ভাগত মিঠাই দি বনাইছোঁ। আপোনালোকক আৰু দেখুওৱা নাই, যিহেতু অসুবিধা হৈছে, অকলে মোবাইল ধৰিছোঁ। আৰু এটাত মিঠাই, আনটোত মছলাৰে এয়া ঔটেঙাৰ আচাৰ।